মোটামুটি এটা তো লগে লগে ডেট পালোঁ আৰু দুটা ধৰক পঠালোঁ, কিন্তু মেডিকেলৰ পৰা খবৰ আছে যে 3টা ডেট হৈছে। কইনা আনিবলৈ গৈ ভাতৃ আৰু মোমায়েকৰ মৃতদেহ লৈ উভতি আহিল দৰা। ৰাজপথত খণ্ড বিখণ্ড হ'ল বৰযাত্ৰীৰ গাড়ী। হ'বও পাৰে ইয়াৰ চাৰিত টিকট বহুত কেইজন হয়, কিন্তু পুলিচ ইনফৰ্ম কৰিব নাপায়। নিজৰ ছোৱালীক বিয়া দিয়াৰ পিছত বৰযাত্ৰীক বিদায় দি পথৰ মাজতে ডাম্পাৰ এখন নিজে লগাই দি হত্যা কৰাৰ চেষ্টা কৰিলে ছোৱালীৰ পিতৃয়ে। আচলতে কিয় নিজৰ পিতৃয়ে নিজৰ ছোৱালী স্বামীক হত্যা কৰিব চেষ্টা কৰিছিল? আচলতে কি হৈছিল ইদিনাখন বিয়া ঘৰত, যাৰ ফলত নিজৰ ছোৱালীৰ স্বামীক হত্যা কৰিবলগীয়া হ'ল ছোৱালীৰ পিতৃয়ে নিজে? আচলতে কি ৰহস্য লুকাই আছে এই ঘটনাটোৰ পিছত? চলক আমি জানি লম এই ভিডিঅ'টোৰ মাধ্যমত, তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। 20 জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে। আহতসকল ইতিমধ্যে গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আমি দেখুৱাইছোঁ পৰিৱেশ নিউজ লাইভৰ দৰ্শকসকলক এই মুহূৰ্তত। এয়া আমি ঘটনাস্থলীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ। যদি সম্ভৱ হয় এগৰাকী দণ্ডাধীশ আছে। ছাৰ আপোনাক আহিছোঁ, ৰাতিপুৱাই আহিছে আপুনি, কি হৈছিল আচলতে? ৰাতিপুৱা মানে ইয়াতে ৰাতিপুৱা 5:30 বজামানত ইয়াতে এখন বিয়া আছিলে বুধিপাৰাত। তাৰ পৰা বিয়াৰ যিখিনি দৰাঘৰীয়া আছিল গোলকগঞ্জত যাব, আহি ইয়াতে ৰৈছিলে তেওঁলোকে হাইৱেৰ কাষতে। আৰু সেই সময়তে পিছফালৰ পৰাই তামিলনাডু ৰেজিষ্ট্ৰেশ্যনৰ ট্ৰাক এখনে আহি খুন্দিয়াই দিলে। আৰু আমি প্ৰথমতে এতিয়া যিটো দেখা পালোঁ যে 2জন মানুহ ইতিমধ্যে নিহত হৈছে আৰু 6জনমান আছে, তেখেতসকল অলপমান আঘাতপ্ৰাপ্ত হৈছে। তেওঁলোকক অলৰেডি আমি গোৱালপাৰা চিভিল হস্পিটেললৈকে লৈ যোৱা হৈছে। বাকী যিখিনি কজ কিহৰ কাৰণে হ'ল কি হ'ল গোটেইখিনি আমি চাই আছোঁ। পুলিচৰ যিখিনি আছে তেখেতসকলো আছে, একৰ্ডিংলি আমি পিছত ডিটেইলখিনি পাইছোঁ। ট্ৰাকখনে পিছফালৰ পৰা মাৰিছে? ট্ৰাকখনে পিছফালৰ পৰা মাৰিছিলে, হয়। দুখন বাহন আছিলে, বাছখন আৰু মেজিক বাছ আছিল আৰু এখন মেজিক আছিলে। মেজিকখন কিছু দূৰলৈকে আগুৱাই গৈছে। আৰু আমি যিখিনি প্ৰত্যক্ষদৰ্শী বা ইয়াতে যিখিনি মানুহ আছিল তেওঁলোকে কোৱা মতে বাছখন ৰখি আছিলে, মেজিকখনো ৰখি আছিলে, পিছৰ পৰা সেই ট্ৰাকখনে খুন্দিয়ালে। হয়, কাৰণ আগত আপোনালোকে গম পায় যে যিখন আমাৰ আগিয়াৰ যিখন ব্ৰিজ আছে ইয়াতে এলিফেণ্ট কৰিডৰৰ কাৰণে, তাৰ পৰা নামি আহি ট্ৰাকখনে খুন্দিয়াইছিলে। ধন্যবাদ। সেয়া আছিলে গোৱালপাৰাৰ অতিৰিক্ত আয়ুক্ত। আৰু আমি দেখুৱাইছোঁ পৰিৱেশ নিউজ লাইভৰ দৰ্শকসকলক। আৰু মোৰ লগত প্ৰত্যক্ষদৰ্শী আছে বা সেই বিবাহ জাতিৰ এগৰাকী লোক আছে। মই আপোনাক সুধিছোঁ, আপুনি কোনখন গাড়ীত আছিলে? আমি ডাঙৰ গাড়ীখনত, বাছখনত আছিলে? বাছখনত। কি হৈছিল আচলতে? পিছফালৰ পৰা মাৰিছে ট্ৰাকখন? পিছফালৰ পৰা মাৰিছে। যাব ওলাইছিলে? নহয়, আমি থিয়ে আছিলোঁ, চাইডতে থিয়ে আছিলে গাড়ীখন। নহয়, বাছখন ৰৈ আছিলে। তাৰপিছত এইখন ট্ৰাক আহি পিছফালে খুন্দা মাৰি দিছে ডাইৰেক্টলি। বাছখন খুন্দা মাৰিছে? বাছখনৰ আগত আৰু এখন বাহন আছিল, গাড়ী আছিল? এখন এইখন আছিল। দুখনকে মাৰে, মানে দুখনে মাৰা পৰি কৰিছে। দুখনতে মানুহ আছিল। বহুত লোক জখম হৈছে না? বহুত লোক হৈছে। আপুনি আছিলে নেকি? ময়ো আছিলোঁ ছাৰ। কি হৈছিল? বাছখন ৰৈ আছিল আপোনালোকৰ? বাছখন ৰখি আছিল। আপুনি ক'ত আছিলে? মই বাছত আছিলোঁ। বাছখনত ধৰক এই পিছফালৰ পৰা ট্ৰাক আসি বা খুন্দা মাৰি দিলে। মোটামুটি এটা তো লগে লগে ডেট পালোঁ আৰু দুটা ধৰক পঠালোঁ, কিন্তু মেডিকেলৰ পৰা খবৰ আছে যে 3টা ডেট হৈছে আৰু 20-25টা মান মানে জখম হৈছে। কিমান স্পীড আছিল ট্ৰাকখন? বহুত স্পীড? ট্ৰাকখন বহুত স্পীডে আছিল। বহুত স্পীড আছিল? ৰাতি ধৰক 4:30 5টা এনেকা টাইমত 4:30 বিয়া কৰি যাব মানে এই JMCৰ মানুহ কি আৰক্ষীৰ মানুহ আমাৰ নিশ্চিতভাৱে হয়, নিশ্চিতভাৱে। ইতিমধ্যে 2জনকৈ লোক নিহত হৈছে আমি দেখুৱাইছোঁ। মোৰ লগত দৰা আছে, যদি সম্ভৱ কথা পাতিম। আপুনি দৰা বিয়া হৈছিলে? যাব ওলাইছিল? আপুনি বাছখনত আছিল না কোনখনত আছিল? মই বাছত নাছিলোঁ, বেলেগ গাড়ীত আছিলোঁ। বেলেগ গাড়ীত আছিলে? বেলেগ গাড়ীত আছিলোঁ। লগলৈ খবৰ পাইছে? হয়, আমি মানে থানাত গৈছিলোঁ। আচ্ছা, কেইজন ডেট হৈছে? ডেট আপোনাৰ 2জন হৈছে। দৰা কইনা বেলেগ গাড়ীত আছিলে? বেলেগ গাড়ীত আছিলে। হয়, নিশ্চিতভাৱে গোলকগঞ্জৰ পৰা আচলতে আগিয়াৰ বুধিপাৰাত তেওঁলোকে বিবাহৰ উদ্দেশ্যে আছিলে আৰু বিবাহ সম্পন্ন হোৱাৰ অন্তত তেওঁলোকে গোলকগঞ্জ অভিমুখী যাত্ৰা কৰিছিলে আৰু ৰৈ আছিলে আচলতে পথৰ দাঁতিত। আৰু ৰৈ থকা অৱস্থাত পিছফালৰ পৰা তীব্ৰবেগী এখন ট্ৰাকে আচলতে প্ৰথম অৱস্থাত বাছখনত খুন্দা মাৰে আৰু তাৰপিছত বাছখনৰ সন্মুখত থকা যি টাটা মেজিক এখন বিবাহ যাত্ৰীৰ আনখন বাহন, সেই বাহনখনো আচলতে দুৰ্ঘটনাগ্ৰস্ত হয়। আৰু ইতিমধ্যে মই কৈছোঁ যে আচলতে 2জনকৈ লোক নিহত হৈছে, বিবাহ যাত্ৰীৰ লোক, আৰু তাৰ সমান্তৰালকৈ কেইবাগৰাকীও লোক ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে। আহতসকলক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক। ইতিমধ্যে যি ঘটনাস্থলীত গোৱালপাৰাৰ দণ্ডাধীশৰ লগতে আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈছে আৰু তেওঁলোকে তদন্ত আৰম্ভ কৰিছে। আচলতে কেনেদৰে এই দুৰ্ঘটনাটো সংঘটিত হয় তাৰ তদন্ত আৰম্ভ কৰিছে। নিশ্চিতভাৱে আচলতে দুৰ্ঘটনাৰ খবৰ আজিৰ দিনটোত আচলতে আমি দেখুৱাইছোঁ নিউজ লাইভৰ দৰ্শকসকলক। আৰু যি অভিশপ্ত ট্ৰাক, সেই ট্ৰাকখন যদি সম্ভৱ আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ। এইখন হৈছে অভিশপ্ত এই ট্ৰাকখন আৰু পিছফালৰ পৰা এইখন ট্ৰাকে আহি আচলতে বিবাহ যাত্ৰীৰ প্ৰথম অৱস্থাত বাছখনত খুন্দা মাৰে আৰু তাৰপিছত বাছখনৰ লগতে আন যি সন্মুখত থকা টাটা মেজিকখনো আচলতে দুৰ্ঘটনাগ্ৰস্ত হয়। আমি দেখুৱাইছোঁ পৰিৱেশ নিউজ লাইভৰ দৰ্শকসকলক। এয়া
যিখন অভিশপ্ত ট্ৰাক সেই ট্ৰাকখনৰ দৃশ্য দেখুৱাইছোঁ নিউজ লাভৰ দৰ্শকসকলক। TN52853117 নম্বৰৰ এইখন হৈছে অভিশপ্ত ট্ৰাকখন আৰু এই ট্ৰাকখনে পিছফালৰ পৰা খুন্দা মাৰে ৰৈ থকা বাছখনত। বিবাহযাত্ৰীৰ বাহন আচলতে বিবাহযাত্ৰীৰ বাছখনত এই ট্ৰাকখনে আচলতে খুন্দা মাৰে। তাৰ পাছত এই বাছখনৰ সন্মুখত থকা আনখন টাটা মেজিকো আচলতে দুৰ্ঘটনাগ্ৰস্ত হয় আৰু এই দুৰ্ঘটনাত মই কৈছোঁৱে যে দুজনকৈ লোক বিবাহযাত্ৰীৰ লোক নিহত হৈছে, লগতে কেইবাগৰাকীও লোক ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে। আহতসকলক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ আগিয়াৰ যি বুধিপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথত এই মুহূৰ্তত তীব্ৰ যান জঁটৰ সৃষ্টি হৈছে আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হৈছে, আৰক্ষীৰ লোক উপস্থিত হৈছে। আমি দেখুৱাইছোঁ অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈছে আৰু তেওঁলোকে আচলতে পথটো পৰিষ্কাৰ কৰি আছে। আমি দেখুৱাইছোঁ নিউজ লাভৰ দৰ্শকসকলক কেনেদৰে আচলতে গোৱালপাৰাৰ যি 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আগিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। বিবাহযাত্ৰীৰ বাহন আচলতে ক্ষতিগ্ৰস্ত হৈছে। বিবাহযাত্ৰীৰ বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে দুজনকৈ লোক নিহত হৈছে, বিবাহযাত্ৰীৰ লোক নিহত হৈছে আৰু যি বাছ বা টাটা মেজিকখন দুৰ্ঘটনাগ্ৰস্ত হৈছে তাত থকা কেইবাগৰাকীও বিবাহযাত্ৰীৰ লোক ইতিমধ্যে গুৰুতৰভাৱে আহত হৈছে। আহতসকল ইতিমধ্যে গোৱালপাৰা অসামৰিক চিকিৎসাধীন হৈ আছে। আমি বিয়া ভালে ভালে হৈছে। আমি সম্পূৰ্ণ মাল বস্তু চব গাড়ী উঠাই আনিছোঁ। আনাৰ পিছত মানে কিবা কেচাল হ'বও পাৰে, বিয়া শাদীত কিবা বহুত কেচাল হয়, কিন্তু পুলিচ ইনফৰ্ম কৰিব নাপায় মাইকী মানুহৰ ঘৰত থাকি। এইটো কিন্তু নাপায়। তাৰ ছোৱালীৰ কথা ভাবা লাগে। ইহঁতে যে যেনেকুৱা টাইপত মানে কেছটো কৰিছে বহুত বেয়া কৰিছে। তাৰ ল'ৰা মাইকীৰো চিন্তা কৰিব লাগিছিল যে আমি যে বিয়া পাতি দিলোঁ, সিহঁতক যদি আমি জেলত ভৰাই দিওঁ তেতিয়া কি হ'ব মোৰ ছোৱালীটোৰ পিছত, এইটো চিন্তা কৰিব লাগিছিল। সেইটো চিন্তা নকৰি কাৰণে পুলিচ মাতি লৈছে। পুলিচ মাতি লোৱাতে আমাৰ ল'ৰা এটা উঠাই লৈ গৈছে। উঠাই লৈ যাওঁতে আমি মানে চিন্তা কৰি গ'লোঁ, ইমান মানুহ আছোঁ। তাৰপিছত এই এটা ল'ৰাক যে আমি কেনেকুৱা মানে গুচি থৈ যাম, এৰি থৈ যাম, এইটো আমাৰ মানে চব কেইটাৰে মানে মনত বহুত চিন্তা আহি গৈছে। তাৰপিছত আমি গাড়ী এটা ৰখাই ৰাখিছোঁ। এই বৰৰ গাড়ী সি আগত মানে গৈছে আৰু কিছুদিন মানে গৈছে। সি তাক মানে মাতি মানে ফোন কৰি লৈ আনিছোঁ। লৈ আনাৰ পিছত সিহঁতক থানাত পঠাই দিছোঁ যে তাক এৰি লৈ আহক, আমি একেলগতে যাওঁ। তাৰপিছত ইয়াতে ৰখি আছোঁ। ইয়াতে এই পিছফালে আহি ট্ৰাকখন পুৰা খুন্দা মাৰি দিছে। এই 4টা বজাত মৰিছে। এতিয়া ক'ব নোৱাৰো। এনেতো আমি ইয়াতে চাইছোঁ 3জন ডেথে। আহত আৰু 2-3জন মানে 7-8জন হৈছে আৰু আহত। বাছত মেক্সিমাম মোটামুটি আপোনাৰ 35-40 জনের মতন নিচেনা হবো। বাচ্চা চলে বাচ্চাকেইটা ঠিকে আছে না? বাচ্চাকেইটা আছে। থানাত গৈছিল। মানে আমাৰ ভাইটি এটা উঠাই লৈ গৈছিলে, মানে কাজিয়া কৰিছিলে, কাৰোবাৰ বোলে হাত ভাঙিছিলে, সেইকাৰণে উঠাই লৈ গৈছে। উঠাই লৈ যোৱাৰ পিছত থানাত গ'লো। গৈ কেনে ছাৰক ক'লো। ছাৰে ক'লে এতিয়া ৰিপৰ্টটো দিয়াৰ পিছতহে, এক্সট্ৰা ৰিপৰ্টটো দিয়াৰ পিছতহে এৰি দিব, তাৰ আগতে এৰি নিদিয়ে। তাৰপিছত আমি তাতে থাকান্তে ফোন মাৰিলে আমাক, ক'লে যে এনেকুৱা এক্সিডেণ্ট হ'ল, এখন দুখন গাড়ী উৰি গ'ল আৰু 2 এজন মানুহ মাৰা গ'ল। তাৰপিছত আমি ফটাফট আহিছোঁ। ৰখি কেনে চাওঁ যে এনেকুৱা হৈছে। ক'ৰ পৰা আহিছিল আপোনালোকে? আমি আগিয়া থানাৰ পৰা। বিয়া ক'ৰ পৰা পাতিব আহিছিল? বুধিপাৰা জংগল ব্লক। আপোনালোকৰ ঘৰ ক'ত আপোনালোকৰ? আমাৰ ঘৰ ধুবুৰী গোলগঞ্জ। ধুবুৰীত বিয়া পাতিব আহিছিল। কিমান নিহত কিমানজন হৈছিল? দুজন ঢুকাইছে। গাড়ীত কিমান মানুহ আছিল আপোনালোকৰ বিয়া যাত্ৰী? সেইটো বাছখনত আপোনাৰ 50 জন মান হ'ব। মেজিকখনত 12-13 জন। আপোনালোকৰ ট্ৰাকে মাৰিছে? ৰৈ আছিল নেকি আপোনালোকৰ গাড়ী? ৰৈ আছিল। চাইডত ৰখি আছিলে। গাড়ীখন কিমানজন মানুহ আছিলে? 50 জন মান আৰু 3-4 জন বাহিৰতে আছিলে। যিকেইজন বাহিৰত আছিলে সেইকেইজনে গৈছে আৰু। দুখ কিমান জনে পাইছে আহত? দুখ 2-3জনে পাইছে আৰু এজন পাইছে। তাৰপিছত আৰু 2জন মান মাৰা গৈছে। আপুনি এবাৰ ভাবি চোৱাচোন, কোনে নিজৰ ছোৱালীৰ স্বামীক হত্যা কৰিব চেষ্টা কৰে, যাৰ ফলত এনে এখন ডাঙৰ দুৰ্ঘটনা পৰিণত হ'ল। আচলতে কি হৈছিল ইদিনাখন বিয়া ঘৰত?
এইটো কোনেও নাজানে, কিন্তু এই ঘটনাটো হোৱাৰ পিছত গোটেই অসমৰ মানুহে জানি পালে যে আচলতে এজন ছোৱালীৰ পিতৃয়ে কিমান বড় বেয়া ভুল কৰিলে। আচলতে কি ৰহস্য হৈছিল সিদিনাখন? আচলতে কি এটা ভুলৰ বাবে এনেকুৱা এটা দুৰ্ঘটনা সংঘটিত কৰিব লাগে, যাৰ ফলত জনা যাই আছে যে এতিয়া নাকি এই ঘটনাটোৰ পিছত ছোৱালীৰ বাপেকে গ্ৰেপ্তাৰ হল আৰু বিয়া ঘৰত কাজিয়া লগাৰ বাবে এনেকুৱা এটা ডাঙৰ দুৰ্ঘটনা ঘটাব নালাগিছিলে। এই বিষয়টোৰ বিষয়ে আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো অৱশ্যই কমেণ্ট বক্সত জনাব। আৰু আপোনালোকে ভাবি চোৱাচোন এবাৰ, এনেকুৱা এটা দুৰ্ঘটনা কৰিলে কোনেও বিয়া পাতিব খুজিব নেকি? আচলতে কি বিয়া পাতিলে বিয়া ঘৰত এনেকুৱা কাজিয়া হ'ব লাগে, না ইয়াৰ পিছত কিবা এটা ডাঙৰ গোপন ৰহস্য লুকাই আছে? তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে ইদিনাখন আচলতে বিয়া ঘৰত কি হৈছিল, যাৰ ফলত বৰযাত্ৰীক বিদায় দিয়াৰ সময়ত পথৰ মাজতে ছোৱালীৰ বাপেকে এই ঘটনাটো ঘটালে। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ মাৰি দিব। ধন্যবাদ।